क'क्राझार सोरखारि फरायसालिमायाव बिबार लाइसिनि 100 बोसोर फालिथाय। बै समनि लेखा गोरों बर' लाइमोनफोरा बर' थुनलाइ राव हारिमुखौ रैखाथि होनो आरो फोथांनानै लाखिनो थाखाय गिबिसिन दानथामारि लाइसि दिहुनना गोबांथार बिहोमा होबोदों। बेबादिनो इं 1924 मायथाइयाव बिबार लाइसिखौ गिबि सुजुनानै दिहुनजेनो सतिश चन्द्र बसुमतारिया। फैयै फैयै बिबार लाइसिया 100 बोसोराव आगान होबाय। बे बिथाखौनो नोजोर होनानै क'क्राझार सोहोरनि बागानसालियाव थानाय क'क्राझार सोरखारि फरायसालिमायाव मोनसे हाबाफारिनि गेजेरजों बिबार लाइसिनि 100 बोसोरखौ फालिनाय जायो। हाबाफारि बायदियै बिबार लाइसिनि सुजुगिरि सतिश चन्द्र बसुमतारी बिबारजों मान बावनायजों लोगोसे बिबार लाइसिनि 100 बोसोर जाफुंसारनायनि सायाव सावरायमेल बानजायो। बे हाबाफारियावनो बाहागो लायो आसामनि केबिनेट मन्त्रि उरखावगोरा ब्रह्म, क'क्राझार सोरखारि फरायसालिमानि गोरायुं डक्टर दिदि मुसाहारि, बर' थुनलाइ आफादनि आफादगिरि डक्टर सुरत नार्जारिजों फरायसा फरायसुलिफोरा आरो थुनलाइ मुलुगनि गुबुन गुबुन थुनलाइगिरि आरो लिरगिरिफोरा। बर' সাহিত্যৰ আজি খুব এটা গুৰুত্বপূৰ্ণ দিন, কাৰণ ফাৰ্ষ্ট যিটো বড়ো জাৰ্নেল, বড়ো ভাষাত যিটো জাৰ্নেল ওলাইছিলে বিবাৰ, যিটো বড়োসকলে বিবাৰ লাইচি বুলি কয়, তো এইটো 100 years কমপ্লিট কৰিলে, 100 বছৰ সম্পূৰ্ণ কৰিছে। 1924 চনৰ পৰা 26 চনলৈ প্ৰায় 8টা এডিশ্যন বিবাৰ লাইচিটো উলিওৱা হৈছিল। আমাৰ সতীশ চন্দ্ৰ বসুমতাৰী তেওঁ এডিটৰ ইন চিফ আছিল, তেখেতৰ উদ্যোগতে এইটো কৰা হৈছিল। আজি 100 years এইটো চেণ্টেনাৰী কোকৰাঝাৰ কলেজৰ তৰফৰ পৰা এইটো উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈ আজি বিবাৰ লাইচি সম্পৰ্কে এটা নতুন জ্ঞান আৰু ইনফৰমেশ্যন আমাক দিছে। আজি মই যদি বিবাৰ লাইচি যিটো মেগাজিন এইটো যদি উলিয়াই চাওঁ, তেতিয়া বড়ো ৰাইটাৰবিলাকে এটা ডাঙৰ ডাইলেমাত আছিলে যে কোন ভাষাত আমি সাহিত্য ৰচনা কৰোঁ। তাত বড়ো ভাষাৰ স্ক্ৰিপ্ট নাছিল, ভাষাও তাত গ্ৰামাৰো নাছিলে, আৰু ছিষ্টেমেটিক কোনো চাইণ্টিফিক ডেভেলপমেণ্ট হোৱাই নাছিলে আৰম্ভ। তাৰ কাৰণে বড়ো ৰাইটাৰসকলে অসমীয়াতো লিখিছিল, বাংলাতো লিখিছিল আৰু বড়ো। আৰু যিটো বড়ো ভাষা ব্যৱহাৰ হয়, আজিৰ বড়োসকলে এইটো পঢ়ি পেলাই বুজি নাপাব, কিন্তু এই যিটো ভাষা ইয়াত ব্যৱহাৰ কৰা হৈছে, এইটো এই শংকলাৰী বুলি যিটো কোৱা হয়, দুধনৈৰ ফালে যিসকল বড়ো ভাষা কয়, এই ভাষাৰ ইনফ্লুৱেঞ্চটো অলপমান বেছি। তথাপিও আজি ইমপ্ৰুভ কৰা হ'ল, চাইণ্টিফিকেলি বহুত ডেভেলপ কৰা হ'ল, আজিৰ ফৰ্মত আহি গৈছে। আৰু বড়ো সাহিত্যৰ জাৰ্ণি 100 বছৰৰ জাৰ্ণি, বিবাৰ লাইচিটো আমি পাহৰিব নোৱাৰোঁ। আৰু সেই দিনটো সংগতি ৰাখি বড়ো সাহিত্য সভাক আজি মই অনুৰোধ জনাইছোঁ যে বিবাৰ যিটো লাইচি বা জাৰ্নেল সেইটো উলিওৱা দিনটো আমি যদি হিন্দী ভাষাত কওঁ যে সাহিত্য চেতনা দিৱস, এই ধৰণে উদযাপন কৰিব লাগিব। কাৰণ লিটাৰেৰী ডে হিচাপে আমি 16 নৱেম্বৰ ইতিমধ্যে কৰিছোঁ, কিন্তু বিবাৰ লাইচিৰ দিনটো আমি সাহিত্য চেতনা দিৱস হিচাপে আমি পালন কৰিব পাৰোঁ। এইখিনি অনুৰোধ মই ৰাখিছোঁ আজি। আৰু আজি যিটো কোকৰাঝাৰ কলেজ কালি ইউনিভাৰ্চিটি হৈ যাব, আৰু ইউনিভাৰ্চিটি লেভেলত যেতিয়া এই প্ৰগ্ৰামবিলাক হ'ব, ইণ্টাৰনেশ্যনেল লেভেলতো ৱৰ্কশ্বপ যাব পাৰে।